নমাই আছো মই। এই তুমি ক'ত গৈ আছা? এই না না সিটো ৰাস্তা নহয়, আহা আহা, সিফালে নাযাবা, বাঘ ওলাব, বাঘ ওলাব। আপোনালোকক গুফা দেখাম, বলক গুফা চাওঁ। কি খবৰ বন্ধুসকল, আপোনালোকৰ ভালনে? মোৰ কিন্তু বহুত ভাল দেই। তো আজি আমি এঠাইত আহিছোঁ, ধুনীয়া এঠাইত আহিছোঁ, আৰু এই ঠাইডোখৰত আমি আহোঁৱেই, আৰু বহুতে ইয়াতে আহি থাকে। অকল ইয়াতে এটা মানে নতুন বস্তু নতুনকৈ মানে বনাই আছে মানে, তো সেই বস্তুটো মানে বহুতে চাইছে, বঙাইগাঁৱৰ মানুহে বহুতে চাইছে আৰু বহুতে চোৱা নাই। তো আপোনালোকক আজি দেখাওঁ, কিমান ধুনীয়া লাগে মানে বঙাইগাঁও। এনেও বঙাইগাঁও ঠাইখন আমাৰ বহুত ভাল লাগে, হয়নে নহয় কোৱা? বঙাইগাঁৱত থাকোঁ যিহেতু বঙাইগাঁওখন আমাৰ ভাল লাগিবই, কাৰণ সৰুৰ পৰাই আমি দেখি আছোঁ বঙাইগাঁওখন। তো আপোনালোককো দেখাই দিওঁ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক এনেকৈ মানুহ আহি থাকে, কি ধুনীয়া দৃশ্য। এই তুমি ক'ত গৈ আছা? এই না না সিটো ৰাস্তা নহয়, আহা আহা, সিফালে নাযাবা, বাঘ ওলাব, বাঘ ওলাব। কিয় কৈছা সিফালে? তেনেহ'লে সেইফালে কিয় কৈছা তুমি? আহা জল্দি নামা, জল্দি নামা। আগত কি আছিল ৰাস্তাটো? এইফালে আছিল, মই দেখাই দিছোঁ। এইটো মোৰ পিছফালে দেখা পাইছে। এতিয়া এইটো ৰাস্তাৰে মানুহে মানে খুব ধুনীয়া অহা যোৱা কৰে, খুব ধুনীয়া। আৰু এইটো ৰাস্তাৰে আমি আগতে খুব গৈছিলোঁ। এতিয়া এইটো ৰাস্তাৰে নাযায়, জংঘল বেছি, তো এইটো নাযায়, আপোনালোকে এইটো ৰাস্তাৰে যাব। তো বলক এইফালে আপোনালোকক দেখাই দিছোঁ, এইফালে শিৱ মন্দিৰ, ইফালেও যাব পাৰিব, ইফালেও যাব পাৰে। তো বলক এতিয়া আমি যাওঁ, দেৰি নকৰোঁ, পাৰি পাৰি জল্দি। আগতে এই পাহাৰখনত বহুত ওপৰৰ পৰা মানে দৌৰি দৌৰি নামিছিলোঁ। আহা জল্দি। বাহ, ভাল দৌৰিছে দেই। আগতে কি এনেকুৱা ৰাস্তা নাছিলে, এই ৰাস্তাবিলাক এনেকুৱা আছে, এইটো ইয়াৰ নিচিনা এনেকুৱা সৰু পাতলা সৰু ৰাস্তা এনেকুৱা আছিল ইফালে। এতিয়া ৰাস্তাটো বহুত ভাল হৈ গ'ল, গাড়ী মটৰ সকলো লৈ যাব পাৰে। এতিয়া কাম চলি আছে, ৰাস্তাটো সম্পূৰ্ণ হোৱাই নাই, চাইছে। খোজকাঢ়ি খোজকাঢ়ি আমি আহি আছোঁ, চাওক বহুত কাম বাকী আছে, এতিয়া ৰাস্তা হোৱাই নাই। আহক, এই বগৰী খাবা নেকি? বগৰী সৰস্বতী পূজা যোৱা নাই ন? অঁ, সৰস্বতী পূজা যোৱা নাই। সৰস্বতী পূজা যোৱাৰ পিছতহে বগৰী খাম নেকি? ব'লা। এয়া চাওক, আমি আহি পালোঁ ওপৰত। ফাইনেলি এয়া মই দেখাই দিছোঁ, আমি আহি পাইছোঁ। এইখন এইটো মা বাঘেশ্বৰী মন্দিৰ, চাইছে। আগতে ইয়াতে আহিছিল মানুহে মা বাঘেশ্বৰী দৰ্শন কৰিবৰ কাৰণে বহু বছৰ আগত। তাৰপিছত ইয়াৰ পৰা লাহে মানে ইয়াৰ পৰা কি কৰা হ'ল, তলত লৈ যোৱা হ'ল, যাতে মানুহৰ সুবিধা হয়। সেইকাৰণে তলত মা বাঘেশ্বৰী মন্দিৰটো আপোনালোকে দেখিবলৈ পাইছে। তো মা ইয়াতো আছে, মা তলতো আছে। তো আপোনালোকে ইয়াতো আহিব পাৰিব, ধুনীয়া ইয়াত আহে, ধুনীয়া এটা পৰিৱেশ পাব। আৰু আপোনালোকে তলত মা বাঘেশ্বৰী মন্দিৰো দৰ্শন কৰিব পাৰিব। ইয়াত আছিল মাৰ আগতে মাৰ বাসস্থান ইয়াতে, এতিয়াও মা ইয়াতে থাকে, ইয়াতে আহে, তলতো থাকে। মা সকলোতে আছে, গোটেই বঙাইগাঁৱত, গোটেই বিশ্বত, গোটেই অসমত মা আছে। গতিকে আপোনালোকে আহিব, চাব। বলক এতিয়া আমি যাওঁ। এয়া চাওক, কামখিনি এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, কাম চলি আছে। কামখিনি সম্পূৰ্ণ হওঁতে চাগে আৰু 2 বছৰ লাগিব। তো ফাইনেলি আমি আহি পাইছোঁ, আপোনালোকে মোৰ লগত আহক। ইমান ধুনীয়া এটা দৃশ্য, মনোমোহা দৃশ্য। অ' মাই গড, কি ফিলিংছ চাওক। অ' মাই গড, কি ফিলিংছ চাওক। কেনেকুৱা লাগিছে কোৱা? ইমান ভাল লাগিছে, ইমান ভাল লাগিছে, কিবা যেন একদম আমাৰ বঙাইগাঁওখন কিবা বেলেগ হৈ গ'ল। ৱাহ, দূৰ দূৰলৈকে আপোনালোকে দেখা পাব। এয়া চাওক বঙাইগাঁও, সুন্দৰ। কি আছিল, কি হৈ গ'ল চাওক। লাহে 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 এইবিলাক ঘৰ বনি গ'ল, আৰু বনিব আছে। কিমান হৈ গ'ল, এটা সময়ত এইবিলাক নাছিলে। সঁচাকৈ বন্ধুসকল কৈছোঁ, এটা সময়ত এইবিলাক নাছিলে। আমি যেতিয়া পাহাৰত উঠিছিলোঁ
আপোনালোকক দেখাই দিম এইফালে উঠিছিলোঁ আমি এইবিলাক এতিয়া বহুত জংঘল হৈ গ'ল এতিয়া জংঘল ইফালে আছিল তলত ইফালে বহুত জংঘল হৈ গ'ল তেতিয়া ইমান জংঘল যদিও আছিল মানে ইফালে উঠা নমা কৰিছিল মানুহে আমি ইফালে উঠা নমা কৰিছিলোঁ শুনিতো বলে একদম দৌৰি দৌৰি উঠিছে দৌৰি মানে বিশ্বাস নকৰিবা সেইখিনি টাইমত মোৰ লগত যোনে উঠিছে সিহঁতেও জানে আমি মানে যি মানে 2-4 জনে আমি উঠো মানে আমি বেছি সময় নালাগে মানে কম্পিটিশ্যনত মানে আমাৰ আৰু জানা কোনে কিমান স্পীডত উঠিব পাৰে কিন্তু আমি একদম তলৰ পৰা ওপৰত উঠি আহোঁ একদম ইফালে ৰাস্তা আছিল সিফালে এটা সৰু পাতলাকে মই দেখাই দিম আপোনালোকে সুন্দৰ এটা ভিউ পইণ্ট চাওক কিমান ধুনীয়া এটা ভিউ পইণ্ট চাইছে ইয়াৰ এতিয়া মানে কি কুঁৱলী বহুত পৰি আছে এতিয়াও মানে কুঁৱলী পৰি আছে তাৰ বাবে মানে অলপ ধোৱা নিচিনা লাগি আছে কিন্তু ইয়াৰ পৰাই আপুনি গোটেইখিনি আপুনি দেখা পাব অভাৰ ব্ৰিজখন দেখা পাব তাত আছে এইফালে নাককাটিলৈকে দেখা পোৱা যায় চাহ বাগান আছে তাৰপিছত এইফালে আপোনালোকে চাহ বাগান দেখা পাব এইফালে চাহ বাগান আছে এইফালে চাওক ঘৰে ঘৰ কিমান ঘৰ আৰু হ'ব বাকী আছে মানুহ চাইছে সেইফালে আপোনাৰ ট্ৰেইন ৰখি আছে ষ্টেচনটোও দেখা পাব ইফালে একদম পুৰা গোটেই এটা খুব সুন্দৰ এটা নেচাৰ আই লাভ বঙাইগাঁও মই সঁচাকৈ বহুত ভাল পাওঁ জন্মস্থান ভাল লাগিব হয়নে নহয় কোৱা কিয় নালাগিব তো এতিয়া আপোনালোকক ভিউ পইণ্টটো দেখাই দিলোঁ ইয়াৰ পৰা খুব এটা সুন্দৰ ভিউ পইণ্ট তো আপোনালোকে চালে এতিয়া আমি তলত নামো ব'লা এতিয়া আমি তলত যাওঁ আৰু আপোনালোকক তলৰ কিছু দেখাই দিওঁ চাওক আহক সোনকালে এয়া চিৰি নামি আছোঁ চাইছে এতিয়াও কমপ্লিট হোৱা নাই যেতিয়া কমপ্লিট হ'ব বহুত ভাল লাগিব আৰু তথাপিও মানুহে আহে ইয়াতে চাবৰ কাৰণে আমি সৰুতে আহোঁতে এই ঘৰটোতে আমি দেখা পাইছিলোঁ পূজাৰীজন ইয়াত আছিলে আমি দেখিছিলোঁ তাৰপিছত তেখেতে নাই এতিয়া মৰি গ'ল বহুত হেভিকৈ বনাইছে একদম মানে মই দেখাই দিছোঁ এই ইয়াতে সেই পূজাৰীজনক ইয়াতে মানে তেখেতে কৈছিলে আৰু মোক ইয়াতে পুতি ৰাখিব লাগিব তেখেতক ইয়াতে মানে ৰাখিছে সেই পূজাৰীজনক আমি তেতিয়াও বহুত সৰু আছিলোঁ এনেকুৱাকৈ ভিউ পইণ্টটো বনাইছে ইয়াৰ পৰা আপোনালোকে উঠি সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব কি ভাবি আছা মই ভাবি আছোঁ আপুনি যে এইফালেদি আগতে আহিছে এইফালে আহিছিলোঁ আমি এইফালে যাম এতিয়া মই দেখাই দিম আমাৰ ৰাস্তা আছিল ইটো আগতে আহি আছে নামি আছে নমাই আছোঁ মই তো এতিয়া আপোনালোকক গুফা দেখাম বলক গুফা চাওক বলক আহক তলত গুফা আছে তো এতিয়া চাওক এইফালেদি উঠিছিলোঁ আগতে আৰু এইফালেদি এটা ৰাস্তা আছিলে এতিয়া বন্ধ হৈ গ'ল ৰাস্তাটো আমি এইফালেদি উঠিছিলোঁ আৰু এইটো হ'ল গুফাটো ইয়াতে এইটো গুফাটো হৈছে ইয়াতে সেই শিৱলিংগ আছে শিৱলিংগটো এই গুফাটো তো ইয়াতে আগতে বাঘো ওলাইছিল বাঘেশ্বৰী মা চাইছে কেনেকুৱা এইফালেদি আগতে উঠিছিলোঁ এতিয়াতো বহুত জংঘল হৈ গ'ল ইমান জংঘল নাছিলে এই গুফাটোৰ ভিতৰত কিমান দূৰ গৈছে আমিও ক'ব নোৱাৰোঁ ভিতৰত মানে যোৱা একদম মানে পচিবল নহয় সেইফালে ভিতৰত ইমানটোলৈকে যাব পাৰে এই খেলটো কেনেকৈ আছে চাইছে ই আজি বছৰ ধৰি আমি সৰুৰ পৰা এনেকৈয়ে দেখি আছোঁ এনেকৈয়ে আছে এই হ'ল বাঘেশ্বৰী পাহাৰ আপোনালোকক দেখুৱাই দিলোঁ ভাল লগা এটা ভিউ পইণ্ট বনাইছে সেই ভিউ পইণ্টটোত আপোনালোকে উঠি কেনে ভালদৰে দৃশ্যবিলাক চাব পাৰিব তো এতিয়া যাওঁ ইয়াতে আপোনালোকক দেখুৱালোঁ সাপ দেখা পাইছা কোনফালে সাপটো থাকিব ইয়াতে সাপ থাকিব সাপ আছে ইয়াতে ভালকৈ উঠা লাহে
বন্ধুসকল আপোনালোকক দেখুৱালোঁ বাগেশ্বৰী পাহাৰৰ এক মনোমোহা দৃশ্য ইয়াতে আহি খুব ভাল লাগে আমি আপোনালোকক দেখুৱালোঁ আপোনালোকক আহিব ইয়াৰ এতিয়াও কমপ্লিট হোৱা নাই বহুত কাম বাকী আছে যেতিয়া কমপ্লিট হ'ব তেতিয়া আৰু চাই ভাল লাগিব তো আপোনালোকে মিছেছ কৃষ্ণা ব্লগছ যিসকলে ইউটিউবত চাই আছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আমি নতুন নতুন ভিডিঅ' আমি লৈ আহিম হয়নে নহয় হয় আমি নতুন নতুন ভিডিঅ' লৈ আহিম আৰু যিসকলে ফেচবুকত চাই আছে আপোনালোকে ফ'ল' কৰি দিব এয়া চাওক এবাৰ তো আজিলৈ ভিডিঅ'টো ইমানেই দীঘলীয়া নকৰোঁ তো বাই বাই